সকলো ছাৰ-বাইদেউলৈ নমস্কাৰ জনাই নতুন প্ৰভাত চেনেলৰ নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা অৰ্থাৎ 16 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ কৰা এখন নটিফিকেশ্যন অনুসৰি সেৱা সপ্তাহ উপলক্ষে প্ৰতিখন বিদ্যালয়তে ৭৫টাকৈ গছপুলি অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিৱস উপলক্ষে বিদ্যালয়সমূহত ৭৫টাকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু তাৰ নটিফিকেশ্যনখন আপোনালোকৰ আগত দেখাই দিছোঁ। আৰু এই নটিফিকেশ্যনখনৰ মতে মেৰি লাইফ পৰ্টেল নাইবা ইকো ক্লাব পৰ্টেলত আপোনালোকে গছপুলিসমূহ কিদৰে আপলোড কৰিব এই সম্পৰ্কে আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম। আহকচোন আমি এতিয়া মোবাইল স্ক্ৰীনৰ মাজলৈ যাওঁ আৰু তাৰ আগতে আপোনালোকক কৈ থওঁ যে আপোনালোকে অহা 19 তাৰিখে বিদ্যালয়সমূহত যি গছপুলি ৰোপণ কৰিব তাত এই পোষ্টাৰখন আপোনালোকে উলিয়াই ল'ব লাগিব আৰু সেই পৰ্টেলত ফটো মৰাৰ সময়ত আপোনালোকে এই পোষ্টাৰখনো আপলোড কৰিব লাগিব। গতিকে আহকচোন আমি পলম নকৰি মোবাইল স্ক্ৰীনৰ মাজলৈ যাওঁ আৰু কিদৰে আপোনালোকে ফটোসমূহ আপলোড দিব সেই সম্পৰ্কে আমি চাওঁ। ইয়াৰ পিছতে আপোনালোকে মোবাইল স্ক্ৰীনত গৈ ইকো ক্লাব চাৰ্চ কৰি দিব। ইকো ক্লাব চাৰ্চ কৰাৰ পিছতেই ইকো ক্লাব ফৰ মিছন লাইফ বুলি যিটো পৰ্টেল প্ৰথম খোল খাব তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইদৰে অকণমান লোডিং হ'ব। ইয়াৰ পিছতে আপোনালোকে তললৈ স্ক্ৰল কৰিলে দেখিবলৈ পাব জইন দা মুভমেণ্ট এক মাহ কা নাম। ইয়াত আপোনালোকে ষ্টুডেণ্ট নেম, মাদাৰ নেম, ফাদাৰ নেম, ক্লাছ, এজ, তাৰ পৰা আহিলে জেণ্ডাৰ, ইউডেছ কোডটো আপোনালোকে বহাই দিব। ইয়াৰ পিছতে আপোনালোকে গৈ আপলোড ফাইলত যাব আৰু ইয়াত গৈ পেলাই আপোনালোকে গছপুলি ৰোৱা যিটো ফটো আছে সেই ফটোটো অপেন কৰি লৈ ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ছাবমিট বুটামত ক্লিক কৰি দিলেই আপোনালোকৰ ফটো আপলোড হৈ যাব আৰু এইদৰে আপোনালোকে ৭৫খন ফটো আপলোড কৰিব লাগিব। এইটো প্ৰচেছৰ দৰে ঠিক আপোনালোকে মেৰি লাইফ পৰ্টেলত গৈও আপোনালোকৰ স্কুলখন লগইন কৰি আপোনালোকৰ ফটোসমূহ আপলোড কৰিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।